গুড মৰ্ণিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাখিবল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিবল পঢ়োৱাৰ আগতে আজিৰ দিনটোৰ সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া বহাগ মাহৰ 1 তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ 14 তাৰিখ 2024, বাৰ হৈছে দেওবাৰ। আজি হৈছে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। সকলোকে অসমীয়া নৱবৰ্ষলৈ মোৰ ফালৰ পৰা আপোনালোকলৈ শুভেচ্ছা থাকিল। নৱবৰ্ষ আজি আৰম্ভ হ'ব, লগতে গোপাল দেৱৰ তিৰুভাৱ তিথি হ'ব। লগতে আজিৰ পৰা বহাগ বিহু আৰম্ভ হৈছে, দ্বিতীয়টো বহাগ বিহু। বাথৌ খেৰাই উৎসৱ হিচাপে আজি উদযাপন কৰা হয়। অশোক ষষ্ঠী, ৰঙালী বিহু, বৰ দুমাহী ইত্যাদি হিচাপে আজিৰ দিনটো উদযাপন কৰা হয় বন্ধুসকল। তিথি হিচাপে থাকিব আজি শুক্ল ষষ্ঠী। শুক্ল ষষ্ঠী আজি আবেলি 3:30 থাকিব। তাৰপিছত শুক্ল পঞ্চমী আৰম্ভ হ'ব। লগতে আজি ডক্টৰ আম্বেদকাৰ দেৱৰ জন্মদিন হিচাপে আজি উদযাপন কৰা হয় বন্ধুসকল। এতিয়া নক্ষত্ৰ হিচাপে আহিছোঁ আৰ্দ্ৰ নক্ষত্ৰ আজি আহু ৰাত্ৰি থাকিব। যোগ হিচাপে থাকিব অতিকণ্ড যোগ। অতিকণ্ড যোগ আজি অৰ্থাৎ সোমবাৰে ৰাতিপুৱা 3:01 থাকিব। তাৰপিছত সুকৰ্ম যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব তৈতল্যকৰণ। তৈতল্যকৰণ আজি ভাটিবিলা 3:30 থাকিব। তাৰপিছত পুৱা গৰমকৰণ অৰ্থাৎ সোমবাৰে 3:33 থাকিব ৰাতিপুৱা। তাৰপিছত বাণিজ্যকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব মিথুন। আৰু লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 5:04 আৰু সূৰ্যাস্ত সময় হৈছে 5:42। এতিয়া ৰাখিফলটো আৰম্ভ কৰাৰ লগতে আপোনালোকৰ বিশেষ অনুৰোধ, আজি এই ৰাখিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা আপোনাক উপকৃত কৰিছে বুলি অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগতে বন্ধুবৰ্গক যিমান পাৰে এই ভিডিঅ'টো সিহঁতলৈ শ্বেয়াৰ কৰিব, যাতে সিহঁতৰ দৈনন্দিন জীৱনৰ গতিবিধি সম্পৰ্কে, কেৰিয়াৰৰ সম্পৰ্কে অৱগত হ'ব পাৰে। তাৰ বাবে আপোনালোকে আপোনাৰ বন্ধুবৰ্গৰ লগত এই ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। আজি এই ৰাখিবল শিতানৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আছে বন্ধুসকল মেঘ ৰাশি। আজিৰ দিনটো ৰাখিবল অনুযায়ী আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব। অৰ্থাৎ আপুনি আজি আৰোগ্য হোৱাৰ আজিৰ দিন আপোনাৰ। আপুনি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। অৰ্থাৎ আৰ্থিক দিশৰ পৰা খুব এটা ভাল দিন আজি। কোনোবাই আপোনাক উপকাৰ কৰিব চেষ্টা কৰিব বিচাৰিব, সেয়ে আপুনি আজি কিছু সতৰ্কতা হৈ থকাৰ প্ৰয়োজন। বহুত শক্তিশালী মানুহ আপোনাৰ বিৰুদ্ধে কাম কৰিব। আপুনি এনেকুৱা পদক্ষেপ লোৱাৰ পৰা বিৰত থাকিব লাগে যাৰ বাবে আপোনাৰ আৰু তেখেতৰ সাক্ষাৎকাৰ হওক। আপোনাৰ বিৰুদ্ধে অন্য কিছু লোকে আপোনাৰ বিৰুদ্ধে কিছু কাম কৰা আজি পৰিলক্ষিত হৈছে। আপুনি চাৰিওফালে পৰিৱেশটো আজি আপুনি নজৰ ৰাখিব লাগিব। যদি আপুনি হিচাপ সমান কৰিব বিচাৰে, তেন্তে এনেকুৱা পদ্ধতি কৰিব লাগিব আজিৰ দিনটোত। ধুনীয়া ফুল দি নিজৰ প্ৰেমক প্ৰকাশ কৰক। আজি প্ৰেমৰ ক্ষেত্ৰত এটা ভাল দৰে প্ৰেম ব্যক্ত কৰা খুব এটা ভাল দিন আপোনাৰ আজি পৰিলক্ষিত হৈছে। এনেকুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠান ঘাত দিব পাৰে। অৰ্থাৎ আপোনাৰ কিছুমান ব্যক্তিত্ব বিনষ্ট কৰা মানুহৰ পৰা দূৰত থাকিলে আপোনাৰ আজি ভাল হ'ব। আপোনাৰ জীৱনসংগী আপোনাক বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুতো মৰম কৰিব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা খুব এক ৰোমান্টিক আৰু মৰমেৰে পূৰ্ণ দিন আপোনাৰ আজি অভিহিত হ'ব আজিৰ দিনটোত। এই ৰাশি কিছুমান জাতক আজি জিম যোৱাৰ কথা চিন্তা কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ শৰীৰ চৰ্চাত কিছু গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে আজি। প্ৰতিকাৰ হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল, বিধাৰা গছৰ শিপা গোটেই ৰাতি এটা পাত্ৰত তিয়াই থৈ পিছদিনা পুৱা পানীখিনি সেৱন কৰিলে আপোনাৰ পাৰিবাৰিক জীৱন সুখময় হ'ব। লগতে আপোনাৰ ভৱিষ্যতলৈ আৰ্থিক উন্নতি সম্ভৱ হ'ব। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাখিবল অনুযায়ী আপোনাৰ ওচৰৰ স্বাস্থ্য আৰু ৰোগ ভাল কৰিবৰ পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি গুৰুত্ব অৱলম্বন কৰিবলৈ আপোনাৰ হাতত পৰ্যাপ্ত সময় দিব। অৰ্থাৎ আপুনি স্বাস্থ্য আজি গুৰুত্ব ল'ব পাৰিব, স্বাস্থ্যৰ ক্ষেত্ৰত যতন ল'ব পাৰিব। যিসকল লোকে ঋণ লৈ থৈছিল আগতে, সিহঁতে আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰখন আজি কিছু দুৰ্বল হোৱা পৰিলক্ষিত হৈছে আপোনাৰ কিছু অতীতৰ কিছুমান ঋণ আজি পৰিশোধ কৰাৰ বাবে। পৰিয়ালৰ কোনোবা বৰিষ্ঠ লোকৰ বেয়া শৰীৰ অৱস্থাই আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কোনোবা এজন সদস্য আজি স্বাস্থ্য কিছু অৱনতি হোৱাৰ পৰিলক্ষিত হৈছে। আজি আপুনি আপোনাৰ প্ৰিয়জনৰ সন্মুখত নিজৰ ভাৱনা প্ৰকাশ কৰিবৰ সময়ত অসুবিধা অনুভৱ কৰিব। অৰ্থাৎ প্ৰিয়জনৰ আগত মনৰ ভাৱ ব্যক্ত কৰা কিছু আজি
অসুবিধা হোৱাৰ পৰিলক্ষিত হৈছে আপোনাৰ। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামে কৰিবৰ বাবে পচন্দ কৰিব তাতে আপুনি প্ৰয়োজনকৈ অধিক লাভ পাব। অৰ্থাৎ আপোনালোকৰ নতুন কৰ্মৰ প্ৰতি আগ্ৰহী হ'ব আৰু যিটো কৰ্ম আপোনাৰ আজি খুব এটা লাভ প্ৰদান কৰিবলৈ সক্ষম হ'ব। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱনসংগী মা দেউতাতকৈ অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হ'ব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী নিজৰ মা দেউতা আজি অন্যান্যৰ তুলনাত অত্যাধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয়, যিটো আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাল এটা প্ৰভাৱ পৰিব। বহুত মনোযোগেৰে কাম কৰক, তাতকৈ ফূৰ্তিৰে পাৰ্টি কৰক। এইটো চাব গ'লে আধুনিক সময়ত সকলোতকৈ প্ৰকৃত মন্ত্ৰ, কিন্তু আৱশ্যককৈ অধিক পাৰ্টি কৰাটো আপোনাৰ শৰীৰৰ পক্ষে ভাল বুলি পৰিগণিত নহ'ব। অৰ্থাৎ আপোনালোকৰ কৰ্ম সফলতাৰ বাবে আপোনালোক আজি কিছুমান পাৰ্টি আদি কৰিব পাৰে, যাৰ ফলত আপোনাৰ কৰ্মৰ প্ৰতি আৰু দৃঢ়তা আৰু সাহস আপোনালোকৰ মাজত কৰ্মৰ ক্ষেত্ৰত আপোনালোকে ভৱিষ্যতৰ আগবাঢ়ি নিয়াত সক্ষম হ'ব। যাতে আৰু অত্যাধিক পাৰ্টি নকৰে তাৰ প্ৰতিও আপুনি কিছু গুৰুত্ব অৱলম্বন কৰিব লাগিব। প্ৰতিকাৰ হিচাপে থাকিব পৰিয়ালৰ মানুহবোৰৰ সুখ আৰু আনন্দ বাহাল ৰাখিবৰ বাবে চন্দ্ৰ সম্পৰ্কীয় বস্তু যেনে চাউল, চেনি, গাখীৰ আদি ধাৰ্মিক অনুষ্ঠানত বিতৰণ কৰক আজি আপুনি পৰাপক্ষত। এনেকুৱা কৰিলে আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাখিব যে আপোনাৰ কৰ্মক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব। অৰ্থাৎ কামৰ ক্ষেত্ৰত আপোনাৰ অত্যাধিক কামৰ ফলত লগতে আপুনি কিছুমান অফিচৰ কাম কাজৰ ফলত আপুনি হেঁচাই আপোনাৰ আজি মনত মনটো বেয়া লগাই থকাব পাৰে। সেয়ে যিমান পাৰে এনেবোৰ কামৰ পৰা সোনকালে পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিব আজি। আপুনি জীৱনত পইচাৰ মূল্য কোনো দিনে বুজি নাপালে, আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে, তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মহাত্ম্য, কিন্তু পৰ্যাপ্ত ধন আপোনাৰ ওচৰত এতিয়াও নাই। অৰ্থাৎ আপোনালোকৰ কিছু পইচাৰ অভাৱৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কাম আজি সম্পূৰ্ণ হৈ নুঠিব, কিয়নো আপুনি বহুত অত্যাধিক ব্যয় কৰাৰ ফলত আপোনাৰ আজি পৰ্যাপ্ত পৰিমাণৰ ধন আপোনাৰ হাতত নাথাকিব। সেয়ে আপুনি আজিৰ পৰাই ভৱিষ্যতৰ বাবে আৰ্থিক সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। পাৰিবাৰিক সমস্যা অথবা জীৱনসংগীৰ লগত চলি থকা অশান্তি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ পাৰিবাৰিক দৈনন্দিন কিছুমান পৰিবাৰৰ ক্ষেত্ৰত সমস্যা আপোনাৰ জীৱনসংগীৰ মাজত আপোনালোকৰ কিছু আজি মন বেয়া লগাব পাৰে বা মনৰ কিছু অশান্তি বা বিশৃংখল হ'ব পাৰে। সেয়ে আপুনি সেইবোৰ সমস্যা অতি সোনকালে সমাধান কৰিলে ইয়াৰ সমাধান পাব। অধিক যাত্ৰা আপোনাৰ ৰোমান্টিক সম্বন্ধটো অধিক বঢ়াই তুলিব। অৰ্থাৎ যাত্ৰা আপোনাৰ খুব এটা ভাল বুলি আপোনাৰ পৰিগণিত হৈ ৰৈছে আজি। এই ৰাশিৰ লোকসকল আজি মদ আৰু চিগাৰেটৰ দূৰত থাকিব, নহ'লে আপোনাৰ সময় নষ্ট হ'ব। অৰ্থাৎ আপোনালোকে মাদক দ্ৰব্যৰ পৰা আজি নিচাজাতীয় আৰু মাদক দ্ৰব্যৰ পৰা আজি আঁতৰাই থাকিলে আপোনাৰ বাবে ভাল হ'ব। যিহেতু সময় অতি মূল্যৱান, সেয়ে আপুনি সময় ৰেহাই কৰিব পাৰিব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগলে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। অৰ্থাৎ ইটোৱে সিটোৱে দুয়োটা গ্ৰহে একলগ হোৱা আজি পৰিলক্ষিত হৈছে। আপোনালোকৰ পৰিয়ালৰ লগত আজি শ্বপিঙত যোৱাৰ সম্ভাৱনা আছে, তাৰ পৰা আহি আপুনি অলপ ভাগৰ অনুভৱ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কিছুমান প্ৰয়োজনীয় বস্তু আপুনি ক্ৰয় কৰিবলৈ আপুনি শ্বপিং আদি কৰিলে এটা ভাল আপোনালোকৰ সম্পৰ্কটো উন্নতি হ'ব, কিন্তু আপোনাৰ শৰীৰৰ ফালৰ পৰা কিছু অলপমান অসুবিধা থাকিব পাৰে। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিক স্থিতিটো সবল আৰু শক্তিশালী কৰিবৰ বাবে আহঁত গছৰ ছাঁৰ তলত থিয় হৈ লোৰ লাচত এটা পানী, চেনি, ঘিউ, গাখীৰ মিশ্ৰণ এটা আহঁত গছৰ শিপাত ঢালিব আজি আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিজৰ চিন্তাধাৰা আৰু উৰ্জা অথবা শক্তি সেইবোৰ কামত লগাওক যিবোৰ সপোন আপুনি দিঠকত পৰিণত কৰিব পাৰে। অকল আকাশত চাং পাতি থাকিলে একো নহ'ব। অৰ্থাৎ আপোনালোকে আজি কৰ্মৰ প্ৰতি যি চিন্তাধাৰা বা কৰ্মৰ ক্ষেত্ৰত যি একাগ্ৰতা, সেই একাগ্ৰতাবোৰ আপোনাৰ আজি সঠিক কৰ্মত আজি আপুনি লগাব লাগিব। আপুনি ভাবি থাকিলে সেই কৰ্মত সফলতা লাভ নকৰিব। সেয়ে আপুনি ডাইৰেক্টলি কামত আপুনি মনে বিচৰা কামত আজি নিয়োগ কৰিলে এটা ভাল ফল পাব আজি। এতিয়া আপোনাৰ লগত এইটোৱেই সমস্যা যে আপুনি চেষ্টা নকৰি অকল ইচ্ছাহে কৰে। অৰ্থাৎ আপুনি যিবোৰ কামত সফলতা বিচাৰে সেইবোৰ সফলতা আপুনি মনেহে ভাবে, কিন্তু আপুনি কৰ্মক্ষেত্ৰত নালাগে। সেয়ে আপুনি কৰ্মক্ষেত্ৰত আজিৰ পৰা যদি সফলতা বিচাৰে, যদিও আজি আৰ্থিক অৱস্থা বহুতো ভাল থাকিব, কিন্তু আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। অৰ্থাৎ আজি আপুনি অত্যাধিক ব্যয়ৰ পৰা আজি
কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব। আপোনাক সম্পূৰ্ণ আশ্চৰ্য ৰাখি আপোনাৰ ঢাল হৈ আপোনাৰ ভাই ককাই আপোনাৰ সন্মুখত আহিব পাৰে। আজিৰ দিনটো আশ্চৰ্যকৰ হ'ব পাৰে। আপুনি পৰস্পৰৰ সুখৰ বাবে পৰস্পৰৰ সহযোগ আৰু মিলি কাম কৰাটো জৰুৰী। মনত ৰাখিব যে সহযোগ জীৱনৰ কেন্দ্ৰবিন্দু হয়। সেয়া আপোনালোকে ইজনে সিজনক সহায় কৰক, তেতিয়াহে আপোনালোকৰ মাজত আজি সুখ বিৰাজিত হ'ব। প্ৰেমৰ শক্তিৰে আপোনাক প্ৰেম কৰা এক কাৰণ দিব। অৰ্থাৎ আজি প্ৰেমৰ ফালৰ পৰা খুব এক স্মৃতিময় ৰোমান্টিক দিন হিচাপে আপোনাৰ পৰিগণিত হৈ ৰৈছে। এতিয়া আপোনালোকৰ সন্ধিয়া সময়খিনি ভালকৈ কটাক আৰু তাৰ বাবে আপুনি গোটেই দিন মন লগাই কাম কৰাটো জৰুৰী। অৰ্থাৎ আপুনি গোটেই দিনখিনি আপুনি কৰ্মক্ষেত্ৰত মনোযোগ দি কৰিলে আপোনালোকৰ সন্ধিয়া সময়খিনি অতি ভালভাৱে অতিবাহিত হোৱাৰ সম্ভাৱনাই আছে। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। অৰ্থাৎ জীৱনসংগীৰ লগত এটা সময় আজি আপুনি অতিবাহিত কৰাৰ পৰিলক্ষিত হৈছে। ঘৰৰ বৰিষ্ঠজনে আজি আপোনাক কিছুমান জ্ঞানৰ কথা ক'ব আৰু আপুনি তেখেতৰ কথা মনোযোগ দি শুনিব আৰু নিজৰ জীৱনৰ উপদেশবোৰো কামত লগাব। অৰ্থাৎ আপোনালোকৰ ঘৰৰ ডাঙৰজনৰ কথা মতে আপোনালোকে আজি কাম কৰিলে খুব এটা ভাল ফল লাভ কৰিব। লগতে আপোনালোকে তেনেবোৰ কামৰ উপদেশবোৰ শিৰোধাৰ্য কৰি চলিলে আপোনালোকৰ ভৱিষ্যতৰ উন্নতি সম্ভৱ হ'ব। প্ৰতিকাৰ হিচাপে থাকিব শিৱ মূৰ্তিক পঞ্চমৃত্যু দি স্নান কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। আজিৰ দিনটো আপোনালোকে এনেকুৱা ভগৱানৰ বা ধাৰ্মিকমূলক কাম কাজৰ লগত জড়িত থাকিলে খুব এটা মানসিকভাৱে শান্তি লাভ কৰিব পাৰিব আজিৰ দিনটো বন্ধুসকল। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্য ভালে থাকিব। যিসকল লোক আপোনাক চিনি পায় সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত খুব এটা ভাল আজিৰ দিনটো। লগতে যিসকলে আপোনালোকৰ নতুন উৎসৰ পৰা আজি আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, সেয়া আপোনাৰ আজি সৌভাগ্যৰ দিন। বন্ধু আৰু জীৱনসংগী আপোনাক আৰাম আৰু সুখ দিব, নহ'লে বাকী থকা দিনখিনি হতাশ আৰু নিৰসভাৱে অতিবাহিত হ'ব। অৰ্থাৎ আপোনালোকে জীৱনসংগী বন্ধু বান্ধৱৰ লগত আপোনাক আজি সুখী কৰিবলৈ বহুতো চেষ্টা কৰিব, যাৰ ফলত আপোনাৰ দিনটো আজি এক স্মৃতিময় দিনলৈ পৰিগণিত হৈ ৰ'ব। আপোনাৰ যি এই হতাশ নিৰাশাবোৰ সেইবোৰ দূৰ হৈ যাব। আজি জীৱন্ত বাস্তৱত মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। অৰ্থাৎ আপোনাৰ বাস্তৱত কিছুমান সমস্যাৰ পৰা মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনৰ পৰা কিছু আঁতৰাই ৰাখিলে ভাল হয়। আপোনাৰ ব্যক্তিত্ব বেলেগতকৈ অলপ বেলেগ, সেয়েহে আপুনি অকল সময় অতিবাহিত কৰি ভাল পায়। সেয়ে আপোনালোকে আজি নিজৰ ব্যক্তিত্ব আপোনালোকে কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। লগতে আপোনালোকে নিজকে আজি সময় দিলে ভাল হ'ব। আজি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব, কিন্তু অফিচৰ কথা আপোনাক চিন্তিত কৰি থাকিব। অৰ্থাৎ অফিচৰ কিছুমান কামে আপোনাক আজি খালী সময়তো আজি মনত কিছু চিন্তাত সেই অফিচৰ কাম কাজৰ ভাৱে আপোনাৰ মাজত আজি বিৰাজিত হৈ থাকিব। আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমান্টিক দিন, কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হ'ব। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সমস্যা থাকিব, আপোনাৰ স্বাস্থ্যজনিত কিছু সমস্যা থাকিব, কিন্তু দিনটো খুব এটা ভাল দিন। আপোনাৰ সংগী আজি আপোনাৰ বাবে এটা ছাৰপ্ৰাইজ ৰেচিপি তৈয়াৰ কৰিব পাৰে, যাৰ ফলত আপোনাৰ গোটেই দিন ভাগৰ শেষ হৈ যাব। অৰ্থাৎ আপোনালোকৰ খোৱা লোৱাৰ ক্ষেত্ৰত খুব এটা আজি ভাল খাদ্য আপোনালোকৰ জীৱনসংগী আজি আপোনাৰ বাবে প্ৰস্তুত কৰি উলিওৱা হ'লে আপোনালোকৰ সম্পৰ্ক ক্ষেত্ৰতো খুব এটা ভাল প্ৰভাৱ পৰিব। প্ৰতিকাৰ হিচাপে থাকিব প্ৰেমাস্পন্দৰ লগত ভাল বুজাবুজি ৰাখিবৰ বাবে শিৱলিংগত কেঁচা গাখীৰ, দৈ, মাখন, পানী দি অভিষেক কৰা। আপুনি ধাৰ্মিকমূলক কাম কাজত জড়িত থাকিলে আপোনাৰ অদূৰ ভৱিষ্যতৰ উন্নতি সাধন হ'ব আপোনাৰ বন্ধুসকল। এতিয়া আহিছো বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আজি এটা বিশেষ দিন, কাৰণ শাৰীৰিকভাৱে সুস্থ হোৱাৰ বাবে আপুনি কিছুমান অসাধাৰণ কাম কৰিবৰ ক্ষমতা লাভ কৰিব। অৰ্থাৎ আপোনালোকে এটা খুব শাৰীৰিক আৰু মানসিকভাৱে আজি খুব সুস্থ সবল হৈ থাকিব আজি, যাৰ ফলত আপোনাৰ কৰ্মৰ ক্ষেত্ৰত খুব এটা ভাল প্ৰভাৱ পৰিব। আপোনাৰ বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু বৰ্তমান অৱস্থা শুধৰণি হ'ব। অৰ্থাৎ আৰ্থিক দিশে আপুনি শক্তিশালী হোৱাৰ ফলত বৰ্তমানৰ যি আৰ্থিক দিশৰ লগত জড়িত যিবোৰ সমস্যা, সেইবোৰ সমস্যা আজি নাইকিয়া হ'ব।
মা দেউতাৰ স্বাস্থ্য উন্নতি হ'ব আৰু তেখেত নিজৰ গোটেই মৰম আপোনাৰ ওপৰত বিলাই দিব। অৰ্থাৎ স্বাস্থ্যৰ পৰিয়ালৰ ফালৰ পৰা আজি অৰ্থাৎ বিশেষকৈ মা দেউতাৰ স্বাস্থ্য আজি খুব এটা ভাল হৈ থাকিব আজি। স্বাস্থ্য উন্নতি হ'ব। জীৱনৰ এক নতুনত্ব আহিব পাৰে যি প্ৰেম আৰু ৰোমাঞ্চকৰ এক নতুনত্ব প্ৰদান কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো এক ভাল এটা নতুনত্ব আজি দিনটোত অহাৰ সম্ভাৱনা আছে আপোনাৰ। যদি আজি আপুনি যাত্ৰা অথবা ভ্ৰমণ কৰি আছে তেন্তে নিজৰ বস্তু বাহিনী তদাৰক অথবা অতিৰিক্ত সুৰক্ষা দিয়াৰ আৱশ্যকতা আছে। অৰ্থাৎ যাত্ৰা আপোনাৰ শুভ, কিন্তু সেই যাত্ৰাৰ সময়ত আপোনাৰ লাগতিয়াল বস্তুবোৰ আপোনাৰ যে গুৰুত্ব প্ৰদান কৰে যেন। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষীকৰণ কৰিব পাৰে। আপুনি আজি কিছুমান অসাধাৰণ বস্তু অভিজ্ঞতা লাভ কৰিব পাৰে। মানে বৈবাহিক জীৱনত কিছু এক মুহূৰ্ত আপোনাৰ আজি অতিবাহিত কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বেয়া অভ্যাসবোৰ আজি আপোনাক লেখত পেলাব পাৰে, সেইবাবে অলপ চম্ভালি থাকিব। অৰ্থাৎ আপোনালোক কিছুমান ক্ষেত্ৰত আজি আপুনি নিয়ন্ত্ৰণ ৰাখিব লাগে, বিশেষকৈ আপোনাৰ কিছু অনৈতিক স্বভাৱৰ বাবে। প্ৰতিকাৰ হিচাপে থাকিব মানসিক অৱসাদৰ পৰা ৰেহাই পাবলৈ বিচনাৰ খুঁটি কেইটা সোণ অথবা তামৰ গজাল লগাওক আপুনি আজি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিজকে আজি অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিত ভাল হ'ব, যেনে ভয়, হিংসা, ঘৃণা আদি নকাৰাত্মক মনোভাৱবোৰ কমি যাব। অৰ্থাৎ আপুনি আজি অধিক আশাবাদী হোৱাৰ ফলত আপোনালোকৰ যি কৰ্মৰ ক্ষেত্ৰত এটা আত্মবিশ্বাস বৃদ্ধি হ'ব, যাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত খুব এটা উন্নতি লাভ কৰিব। আৰু লগতে আপোনাৰ যি অনৈতিক মনোভাৱবোৰ হ'ল, যিবোৰ অযোগ্য নীতিবোৰ আপোনাৰ বা গ্ৰহণ অযোগ্য যিবোৰ আপোনাৰ মনোভাৱ, সেই মনোভাৱবোৰ আজি নকাৰাত্মক মনোভাৱবোৰ আজি কমি যাব। আজিৰ দিনটোত আপোনাৰ নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক। অকল প্ৰয়োজনীয় বস্তুসমূহে ক্ৰয় কৰিব। অৰ্থাৎ আপুনি ব্যয়ৰ ক্ষেত্ৰত আজি কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব। আপুনি পঢ়া শুনাত কম ৰুচি থকা হেতু আপোনাৰ সন্তান আপোনাৰ নিৰাশ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ সন্তানৰ আজি পঢ়া শুনাত কিছু গুৰুত্ব কমি যাব। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত কিছু আজি সমস্যা হোৱাৰ পৰিলক্ষিত হৈছে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণ ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰিছে, তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ পাব পাৰে। কিছুমান ঘটনা হোৱাৰ আগতে আপুনি তাৰ সংকেত আজি আপুনি পাব পাৰে। ওচৰ চুবুৰীয়া আজি আপোনাৰ বন্ধু বৰ্গ আৰু পৰিয়ালৰ আগত আপোনাৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়াভাৱে প্ৰকাশ কৰিব পাৰে। সেয়া আপোনালোকে কিছু সাৱধান হ'ব লাগিব ওচৰ চুবুৰীয়া মানুহৰ পৰা। আজি সন্ধিয়া বন্ধু বৰ্গৰ লগত আপোনাৰ সময় অতিবাহিত হ'ব। কাৰোবাৰ বাহিৰত আপুনি বন্ধুহঁতৰ লগত সময় ভৰপূৰ আমেজ ল'ব পাৰিব। কিন্তু স্বাস্থ্য পিনে লক্ষ্য কৰি অলপ চম্ভালি চলাটো আপোনাৰ পক্ষে ভাল হ'ব। অৰ্থাৎ আপোনালোকে আজি সন্ধিয়াৰ সময়খিনি বন্ধু বৰ্গৰ লগত আজি ভালদৰে এটা সময় অতিবাহিত কৰিবলৈ সুবিধা পাব। কিন্তু আপুনি কিছু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। লগতে প্ৰতিকাৰ হিচাপে দেখিব এটা সুখ শান্তিৰে ভৰা পাৰিবাৰিক জীৱন লাভৰ বাবে এক সুলভ পৰিমাণৰ কেশৰ খোৱা বস্তুত ব্যৱহাৰ কৰিব আপুনি আজি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল বৈশ্বিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপুনি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে, সেই কামটো আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ আপুনি শাৰীৰিক আৰু মানসিকভাৱে খুব এটা শক্তিশালী হৈ থাকিব, যাৰ ফলত আপুনি কৰ্মক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে আপুনি কৰ্মক্ষেত্ৰত আজি কাম সমাপ্ত কৰিবলৈ বা কৰ্মখিনি শেষ কৰিবলৈ আপুনি সক্ষম হ'ব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে আৰু লগতে নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। অৰ্থাৎ আপুনি আৰ্থিক দিশতো খুব এটা ভাল দিন। লগতে আপুনি নতুন আৰ্থিক যোজনা বনোৱাই আপুনি নিৱেশ কৰাৰ ক্ষেত্ৰতো আজি খুব এটা ভাল দিন। খুব আপোনালোকে নিশ্চিন্ত মনে এনেকুৱা কামবোৰ আপুনি কৰিব পাৰে। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে লাগে, ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোৱে কৰিব লাগে। অৰ্থাৎ আপোনালোকৰ সন্তানৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা আপোনালোকৰ মৰম চেনেহ বৃদ্ধি হ'ব। প্ৰেম সন্দৰ্ভত সোনকালে কোনো নিৰ্ণয় নল'ব আজি বন্ধুসকল। আজি আপোনালোকৰ ওচৰত বহুত খালী সময় থাকিব। এই সময় ব্যৱহাৰ আপুনি ধ্যান যোগ আদি অতিবাহিত কৰিব পাৰে। সময়খিনি অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত আজি কোনো সিদ্ধান্ত আজি আপোনাৰ আগত সমস্যা দেখিব পাৰে, নাইতোবা কিছুমান আপুনি
সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। সেয়ে আপুনি যিবোৰ সিদ্ধান্ত লয় আপুনি ভাবি চিন্তি সেই সিদ্ধান্তবোৰ লৈ যান। আৰু লগতে আপুনি আজি অৱসৰ বা খালী সময়খিনি আপুনি আজি যিমান পাৰে সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। লগতে আপুনি শৰীৰ চৰ্চা লগত আৰু মানসিক ধ্যান যোগ আদি আপুনি কামত অতিবাহিত কৰিলে খুব এটা ভাল ফল পাব। আপুনি আজি মানসিক শান্তি লাভ কৰিব আজি ধুনীয়াকৈ, কোনো চিন্তা নাই। কোনো বন্ধু অথবা ওচৰ চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক বিতংকৰ হ'ব পাৰে। অৰ্থাৎ ওচৰ চুবুৰীয়াৰ লগত বৈবাহিক জীৱনত কিছু সমস্যাৰ বাবে আপোনাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। সেয়া আপুনি এনেকুৱা পৰিস্থিতিৰ পৰা আপুনি নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব। শান্তিৰ সাহায্য লৈ আজি আপুনি সকলো লগতে বাৰ্তালাপ কৰিব। আজি সকলো লগতে ধুনীয়াকৈ আজি নতুন বছৰৰ হিচাপে আজি সকলো লগতে মিলা প্ৰীতিৰে বাৰ্তালাপ কৰিলে আপোনাৰ ভাল এটা নতুন বছৰ অতিবাহিত হৈ যাব এই বছৰটো। প্ৰতিকাৰ হিচাপে প্ৰেম জীৱনো অধিক ভাল কৰিবৰ বাবে নিজৰ ভণ্টি বহুতো মৰম আৰু সন্মান কৰক নিজৰ ভণ্টি আপোনালোকে আজি। এতিয়া আহিছো বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্যৰ প্ৰতি অলপ অধিক যত্ন লোৱাটো দৰকাৰ। স্বাস্থ্যৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। গোটেই দিন আপুনি যদিও অৰ্থ সংকটত ভুগিছে, কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। অৰ্থাৎ আপোনালোকৰ দিনটো আৰ্থিক কিছু সমস্যা থাকিলেও আপোনাৰ দিনৰ শেষত আৰ্থিক লাভ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে আপোনাৰ। আপুনি নিজৰ ঘৰখনৰ কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব। সেয়ে আপুনি ইয়াৰ পৰা অলপ চেষ্টা কৰিব লাগিব। আপোনাৰ প্ৰিয়জনক ভাৱাত্মক ফালৰ পৰা ব্লেকমেইল কৰাৰ পৰা বিৰত থাকক আপুনি। সেয়ে আপুনি এনেকুৱা কৰ্মৰ পৰা বিৰত থাকক যিটো আপোনাৰ সম্পৰ্ক বিনষ্ট কৰে। সেয়ে আপুনি এনেকুৱা কৰ্মৰ পৰা যিমান পাৰে বিৰত থকাটো ভাল হ'ব। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে, কিন্তু কেতিয়াও কৰাৰ সমৰ্থন হোৱা নাই। জীৱন সংগী ব্যৱহাৰে আপোনাৰ প্ৰফেচনেল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে আজিৰ দিন। অৰ্থাৎ আপুনি যিবোৰ কাম কৰিম বুলি ভাবি আছে, সেই কামবোৰ আপুনি মনত ভাবি নাথাকি সেইবোৰ আপুনি কাৰ্যকাৰী কৰাৰ আপুনি আজিৰ পৰাই আৰম্ভ কৰা খুব এটা ভাল দিন আপোনাৰ। লগতে আপোনালোকৰ কিছুমান জীৱন সংগীৰ কিছু কৰ্মক্ষেত্ৰত সহায় সহযোগিতা নোপোৱাৰ ফলত আপোনাৰ যি ব্যক্তিগত জীৱনত কিছু এটা বেয়া দিশ এটা পৰা পৰিলক্ষিত হৈছে। সেয়ে আপুনি এনেকুৱা পৰিস্থিতি সকলোৱে আপুনি জীৱন সংগীকে বুজাই দিয়ক, এনেকুৱা পৰিস্থিতিতে সকলো ভালদৰে চলাই নিব পাৰে বা নিয়ন্ত্ৰণ কৰিব পাৰে। লোকৰ পৰা দূৰত থকাটো কেতিয়াও জীৱনৰ এক বহুত জৰুৰী, কেতিয়াবা জীৱনৰ বাবে বহুত জৰুৰী, কিন্তু আপোনাৰ ভাল চিন্তা কৰা মানুহৰ পৰা দূৰত নাৰাখিব। অৰ্থাৎ আপোনাৰ প্ৰতি যোনে ভাল চিন্তা কৰে বা মৰম চেনেহ কৰে, তেনেকুৱা মানুহবোৰে আপুনি দূৰত থাকিলে বেয়া হ'ব, বা তেনেকুৱা মানুহ আপুনি দূৰত নপঠাব, আপোনাৰ ওচৰতে ৰাখিব। প্ৰতিকাৰ হিচাপে থাকিব, যদি সম্ভৱ হয় আজি এটা কুকুৰ পোহক বা পোহপাল কৰক। এনে কৰিলে প্ৰেমত খুব এটা শুভ হ'ব আপোনাৰ আজিৰ দিনটোত। এতিয়া আহিছো বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। অৰ্থাৎ কিছুমান গুৰুৰ আশীৰ্বাদে আপোনাৰ গোটেই দিনটো আপুনি মানসিকভাৱে খুব এটা ভালদৰে মনটো আজি পৰিচালিত হ'ব। সোনকালে কোনো নিৰ্ণয় নলয় যেন আজি বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয় নিৰ্ণয় লোৱা সময়ত, অৰ্থাৎ আৰ্থিক দিশৰ কিছু লেনদেনৰ ক্ষেত্ৰত কিছুমান বিষয়ত আপুনি অতি খৰতকীয়াকৈ নিৰ্ণয় নললে ভাল হ'ব, বা ভাবি চিন্তি সেইটো সিদ্ধান্ত ল'ব। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত হ'ব আজিৰ দিনটোত। এনে লোকৰ পৰা কথা পাতক যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে। অৰ্থাৎ আপোনাৰ সহায়কাৰী ব্যক্তিৰ লগত আপুনি কথা বতৰা পাতিলে খুব এটা ভাল ফল পাব। ৰোমাঞ্চ অধিক আনন্দদায়ী আৰু ৰোমাঞ্চকৰ হ'ব আজি। প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল এটা ৰোমাঞ্চক দিন হিচাপে আপোনাৰ পৰিগণিত হৈ ৰ'ব। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে, কিন্তু এই কামটো আপুনি ইমানেই ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কাম এৰা খাই যাব পাৰে। অৰ্থাৎ আপোনালোকৰ অৱসৰ সময়খিনি এটা যিবোৰ কাম কৰিবলৈ ভাবিছিল তাৰ মাজতে হঠাতে কিছুমান নতুন কাম আহি পৰিব, যিবোৰ আপোনাৰ পূৰ্বতে কৰি থোৱা যিবোৰ কামৰ পৰিকল্পনা, সেইবোৰ কামৰ পৰিকল্পনা আজি কিছু সাল সলনি হোৱাৰ পৰিলক্ষিত আছে। আপোনাৰ জীৱন সংগী আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল আৰু ৰোমান্টিক দিন হিচাপে আপোনাৰ পৰিগণিত হৈ ৰৈছে আজি আপোনাৰ আত্মবিশ্বাস দুৰ্বল হ'ব পাৰে। ইয়াৰ কাৰণ হ'ল আপোনাৰ দুৰ্বল ৰুটিন। অৰ্থাৎ আপোনাৰ দৈনন্দিন জীৱনৰ কিছু কিছু ভুল ৰুটিনৰ বাবে বা কিছু কৰ্মহীনতাৰ বাবে আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু আত্মবিশ্বাস আজি দুৰ্বল হোৱাৰ পৰিলক্ষিত হৈছে। আপুনি কৰ্মক্ষেত্ৰত আপুনি আত্মবিশ্বাস দুৰ্বল কৰি নেপেলাব। যদি আপোনাৰ কৰ্ম সফলতা লাভ কৰিব বিচাৰে,
আপোনালোকৰ দৈনন্দিন কৰ্মসূচী তালিকাখন অতি শক্তিশালী কৰি তোলক। প্ৰতিকাৰ হিচাপে চাব গ'লে আজি আপোনাৰ মানসিক অৱস্থাৰ উন্নতিৰ বাবে 6-7 ধৰণৰ শস্য খোৱা আপুনি আজি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ লাভ ল'বৰ বাবে ডাঙৰ অতিৰিক্ত ঊৰ্জাৰ ধনাত্মক ব্যৱহাৰ কৰক। আপুনি ডাঙৰ আপুনি সন্মান কৰক। সিহঁতৰ আপুনি কৰ্মক্ষেত্ৰত আপুনি সিহঁতৰ আজি সিহঁতৰ উপদেশবোৰ হিৰো নাম লৈ বা হিৰো ধাৰ্য কৰি আপুনি কৰ্মক্ষেত্ৰত আগবাঢ়িলে খুব এটা ভাল ফল পাব। আজি আপোনাৰ বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে। অকল নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব। অৰ্থাৎ আপোনালোকে কৰ্মক্ষেত্ৰত আপোনালোকে সফল লাভ কৰিবৰ হ'লে বা প্ৰতিযোগিতাৰ লগত আপোনাৰ অৰ্থ লাভ কৰিবৰ বাবে নিজৰ ওপৰত আপুনি বিশ্বাস ৰাখিবই লাগিব। আজি ঘৰৰ সংবেদনশীল বিষয়সমূহ সমাধান কৰিবলৈ আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধিমত্তা প্ৰয়োগ কৰিব লাগিব। ঘৰৰ যিবোৰ সমস্যা যি সংবেদনশীল যি বিষয় সেইবোৰ আপুনি ফুটুপন্যমূৰ্তিৰে আপুনি সমাধান কৰিবলৈ আপোনাৰ আজি বুদ্ধিমত্তা প্ৰয়োগ কৰিবই লাগিব। আজি দিনটোত আপুনি ভালকৈ তথা সাৱধানে, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। যেনে মই তোমাক এই পৃথিৱীৰ পৰা এৰি পৃথিৱীখনৰ আন কাৰোৰে লগত থাকিব নোৱাৰো তোমাক এৰি, এনেকুৱা আপোনাৰ আজি কিছুমান আজি মানসিকভাৱে বা আজি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। সেয়ে আপুনি আজি সাৱধান হ'ব লাগে প্ৰিয়জনৰ ফালৰ পৰা। নিজৰ কাম সময়তে কৰিব লাগে। কাম জমা কৰি থলে আপোনাৰ অসুবিধা হ'ব পিছলৈ। সেয়ে আপুনি যিমান পাৰে আজি যিবোৰ কাম আছে সেইবোৰ শেষ কৰা আপুনি পৰিকল্পনা লওক। কাম সোনকালে শেষ কৰি আপুনি আজি অৱসৰ সময় পাব। আজি অৱসৰ সময় বেছিকৈ পাব অন্যান্য তুলনাত। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনৰ কিছু বিকৃতিকৰণ কৰিব পাৰে। আপুনি আজি কিছু অসাধাৰণ অভিজ্ঞতা লাভ কৰিব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনৰ খুব এক স্মৃতিময় দিন হিচাপে আপোনাৰ আজি পৰিগণিত হৈ ৰৈছে। আজি আপুনি নিজকে সন্তুষ্ট কৰিবৰ বাবে অধিক সময় অতিবাহিত কৰিব। যেনে চুলিত নতুন ডিজাইন ষ্টাইল দিয়া, স্পা কৰোৱা ইত্যাদি আপুনি বহুত ভাল কাম আজি কৰি সতেজ অনুভৱ কৰিব। অৰ্থাৎ আপুনি নিজকে সৌন্দৰ্য চৰ্চাৰ লগত আজি বৰ্তি থাকি খুব মানসিকভাৱে শান্তি লাভ কৰিব আজি অৱসৰ সময়খিনিত। প্ৰতিকাৰ হিচাপে থাকে পাৰিবাৰিক জীৱনত সুখ বিচাৰিলে শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকল আৰু প্ৰতিবন্ধী ব্যক্তিসকলক সেৱা শুশ্ৰূষা কৰক আৰু যিমান পাৰে সিহঁতক তিলযুক্ত খোৱা বস্তু বিতৰণ কৰক আজি আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি নাৰ্ভাছ ব্ৰেকডাউন আপোনাৰ ভবাৰ শক্তি আৰু শৰীৰৰ প্ৰতিৰোধ ক্ষমতা কমাই দিয়ে। ধনাত্মক চিন্তাধাৰাৰ জৰিয়তে নিজকে বেমাৰৰ লগত যুঁজ দিবৰ বাবে উৎসাহিত কৰক। অৰ্থাৎ আপোনাৰ যি ধনাত্মক চিন্তাধাৰাৰ লগতে আপুনি যি শৰীৰৰ স্বাস্থ্য শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল হৈ থাকিবৰ বাবে লগতে আপুনি সুস্থ শৰীৰ বৰ্তাই ৰাখিবৰ বাবে আপুনি ধনাত্মক চিন্তাধাৰাৰ জৰিয়তে আপুনি সেইবোৰ বহুতখিনি আপুনি সকাহ লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাই যাব পাৰে। আপুনি নিশ্চিন্ত নাই, আজি আপুনি আৰ্থিক দিশত খুবেই ভাল। আপোনাৰ কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ অহা এক সংবাদে আপোনাৰ লগত গোটেই পৰিয়ালক ৰোমাঞ্চিত কৰি তুলিব। অৰ্থাৎ আকস্মিক কিছুমান খবৰে আপোনাৰ পৰিয়ালৰ বাবে খুব এটা আনন্দময় পৰিৱেশৰ সৃষ্টি কৰি তুলিব। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমৰ যাদু কৰাৰ ক্ষমতা আছে আৰু আপোনাৰ আজি প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল দিন হিচাপে আপোনাৰ আজি পৰিগণিত হৈ ৰৈছে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজি স্মৃতিময় দিন হিচাপে আজি অতিবাহিত হ'ব। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব। সেয়ে আপোনাৰ আজি সময়খিনি যাতে অৱসৰ সময়খিনি ভালদৰে কটাবৰ বাবে আপুনি যথোপনিষ্ঠে আজি চেষ্টা কৰিব লাগিব। যিসকল মানুহ বিয়া অকল যৌন প্ৰবৃত্তি নিৰ্মূল আহিলা হিচাপে গণ্য কৰে সিহঁতে ধাৰণা ভুল, কাৰণ আজি আপোনাৰ সঁচা প্ৰেমৰ অনুভূতি কৰিব। অৰ্থাৎ আপোনাৰ প্ৰেমৰ যি ভ্ৰান্ত ধাৰণা নেওচি আজি আপোনাৰ শুদ্ধ ধাৰণা আজি মনত নিয়োজিত হ'ব। আজি দেউতাৰ লগত আজি এজন বন্ধুৰ দৰে আপুনি কথা পাতিব পাৰে। আপোনাৰ কথা শুনি তেখেত সুখী হ'ব। অৰ্থাৎ আপোনাৰ আজি ঘৰৰ পৰিয়ালৰ অৰ্থাৎ বিশেষকৈ দেউতাৰ লগত আপোনালোকে নিজৰ মনৰ কথা ব্যক্ত কৰিলে খুব এটা ভাল সমাধান লাভ কৰিব পাৰিব আজিৰ দিনটোত। প্ৰতিকাৰ হৈছে গংগাজল সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে খুবেই লাভদায়ক হ'ব আপোনাৰ আজিৰ দিনটো। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যন আপোনালোকলৈ এক ধুনীয়া এটা অফাৰ আছে। অতি কম মূল্যত আপোনাৰ জীৱনৰ যি সমস্যা, যি ধাৰ্মিকমূলক
কাম কাজৰ লগত জড়িত থাকিবৰ বাবে যিবোৰ ৰীতি নীতি আৰু লগতে কেনেকৈ জীৱনৰ আৰ্থিক আয় বৃদ্ধি কৰিব তেনেকুৱা বিষয়মূলক অতি কম মূল্যত অফাৰৰ সৈতে আপোনালোকে সেই কিতাপবোৰ কিনিব পাৰে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ। সেয়ে আপোনালোকে এবাৰ গৈ সেই কিতাপবোৰ যাতে চাই যেন। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগিছে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেখেতসকলো জীৱনৰ গতিবিধি সম্পৰ্কে জীৱনৰ কেৰিয়াৰৰ সম্পৰ্কে আগতীয়াকৈ অৱগত হ'ব পাৰে। ধন্যবাদ বন্ধুসকল। ওম নমঃ শিৱায়। লগতে ৰঙালী বিহুৰ বা বহাগ বিহুৰ সকলো অসমবাসীকে শুভেচ্ছা জনালো মোৰ ফালৰ পৰা। ধন্যবাদ।